অসমীয়া গিৰি গিৰি কৈ অসমক আন এজন ৰাজনৈতিক নেতাৰ হাতত তুলি দিব বিচাৰিছে বুলি আমাৰ সন্দেহ হয়। ওয়াও, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনীতিক আমাৰ পুৰস্কৃত কৰিব লাগে, পুৰস্কাৰ দিব লাগে অসমৰ ৰাইজে। চাওক কিমান টেলেণ্টেড ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। চাওক এবাৰ টেলেণ্টেড ৰাজনীতি। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ প্ৰয়োজন আছে বুলি প্ৰতিবাদ কৰিছে অসমৰ কেইবাটাও সংগঠনে। আজিৰ দিনত মিয়াক কেন্দ্ৰ কৰি এক হুলস্থুলৰ পৰিৱেশ। স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ তল পেলাবলৈ এই পৰিস্থিতি। আমাৰ সন্দেহ হৈছে মুখ্যমন্ত্ৰীৰ বাহন আছে, এই বাহন এবাৰ প্ৰত্যক্ষ কৰিব লাগে। আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শ্লীলতা হানি কৰা হয়, সতীত্ব নষ্ট কৰা হয়, তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জঁপিয়াই পৰিব লাগে। আমি মাৰোৱাৰী বিহাৰী মানুহখিনি কিয় টাৰ্গেট কৰিব লাগে? আমি মিয়াখিনিৰ কথাওতো ক'ব লাগে যে মিয়াই মাটি কিনা বন্ধ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰ তল পেলাবলৈ এই মন্তব্য প্ৰকাশ কৰিছে বুলি আমাৰ সচেতন ৰাইজৰ সন্দেহ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছত যেতিয়া কেইবাটাও সংগঠন লগ লাগি আজি উজনি অসমৰ পৰা মিয়াক খেদাৰ অভিযান চলাই আছে আৰু সাধাৰণ ৰাইজৰ মন যেন পাহৰিব ধৰিছে যে স্মাৰ্ট মিটাৰৰ কথা। গতিকে দেখা গৈছে উজনি অসমৰ এই সংগঠন কেইবাটাও চৰকাৰৰ লগত তাল মিলাই এক হুলস্থুলৰ সৃষ্টি কৰি এই স্মাৰ্ট মিটাৰ বা মূল্য বৃদ্ধি হোৱা তল পেলাবলৈ এক হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰিছে আৰু অসমীয়া গিৰি গিৰি কৈ অসমক আন এজন ৰাজনৈতিক নেতাৰ হাতত তুলি দিব বিচাৰিছে বুলি আমাৰ সন্দেহ হয়। এতিয়া আমাৰ সচেতন ৰাইজলৈ প্ৰশ্ন, আপোনালোকে কি বুলি ভাবে? এয়া বিবেক খটুৱাৰ প্ৰয়োজন হৈ পৰিছে। বন্ধুসকল, হয়, এটা কথা আছে যে অবৈধ বাংলাদেশী অসমত নতুনকৈ অনাৰ কোনো সুযোগ নাই। গতিকে দেখা গৈছে পূৰ্বৰে পৰা অহা বাংলাদেশী মূলৰ মিয়াক লৈ এতিয়া এনেকৈ ৰাজনৈতিক লাভালাভ হাসিল কৰিছে একাংশ ৰাজনৈতিক নেতাই। এনেকুৱা পৰিস্থিতি অসমত হলে অসমক আগুৱাই নিয়া প্ৰত্যেক অসমীয়াৰ বাবে খুবেই কঠিন হৈ পৰিব পাৰে। গতিকে অসমৰ ৰাইজে বুজি উঠক যে আমাক আৰু বুৰ্বক বুলি ভবাৰ দিন শেষ কৰিব বিচাৰো আমি। আৰু এইখন ভাৰতবৰ্ষৰ ভিতৰত থকা ধনী ৰাজ্য হিচাপে অসমখনক আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছে আমাৰ। এই কাৰণেই চাগে অসমখন সদায় গৰীব হিচাপে স্বীকৃত পাইছে ভাৰতৰ ভিতৰত। আৰু ইয়াতে হিন্দু মুছলমান জাত পাতৰ ৰাজনীতি ত্যাগ কৰি মূল্য বৃদ্ধি হোৱা শিক্ষা দেশৰ সম্পত্তি ৰক্ষা কৰাৰ প্ৰয়োজন আছে আমাৰ প্ৰত্যেকজন অসমীয়া আৰু এনআৰচি হোৱা মিয়াসকলৰো। প্ৰিয় বন্ধুসকল, যদি আপোনালোকে একমত আছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি এই পেজটোক ফলো কৰি আমাক ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰাৰ প্ৰয়োজন আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰত্যেক ৰাইজৰ ওচৰলৈ ভিডিঅ'টো পঠিয়াই দিয়ক, যাতে সাধাৰণ মানুহেও অলপ বুজিব পাৰে যে আচলতে অসমৰ ভিতৰত হৈছে কি।